পিংকু ৰঙালাও দিয়াচোন এটুকে দিয়া কেজি কিমানকৈ দিছা ছাৰ মাত্ৰ 40 টকা ইমান দাম কি ক'ব আৰু ছাৰ বস্তু চবৰে দাম বাঢ়ি এখন দোকান দিয়েতো ছোৱালীজনীৰ পঢ়া শুনাৰ খৰচৰ লগতে ঘৰখনো চলাব লাগে বাৰু হ'ব দিয়া দেউতা ও দেউতা মই স্কুললৈ যাওঁ যা মাজনী স্কুলত ভালকৈ পঢ়িবি মোৰো দোকান যাব হ'লেই দেউতা শুনা না মোক এখন চাইকেল লাগিছিল তইচোন জানই শাক পাচলিৰ দোকানখনৰ পৰা যেনে তেনেহে ঘৰখন চলি আছে তোক মই চাইকেল এখন কেনেকৈ লৈ দিওঁ দেউতা খুৰাক কৈচোন চাব পাৰা চৰকাৰী চাকৰি কৰে যেতিয়া তুমি ক'লে দিব তই যা এতিয়া মই কম বাৰু নহ'লে তোৰো স্কুল যোৱা দেৰি হ'ব আৰু মোৰো দোকান যোৱা দেৰি হ'ব মই যাওঁ জ্যোতি ও জ্যোতি জলদি আহ নহ'লে আমাৰ দেৰি হ'ব নহয় গৈছো ৰ জ্যোতি মই দেউতাক চাইকেল এখন লাগে বুলি কৈছো নহয় খুৰাক কৈ লৈ দিম বুলি কৈছে খুৰাৰ ডাঙৰ চাকৰি আছে নহয় দিব পাৰিব চাইকেল হে দেউতাই কৈছে খুৰাক কৈ চাম বুলি কথা পাতি পাতি স্কুল পালোহি গমকে নেপালো হেল্ল' ও ভাইটি কি কৰিছ ভালনে তোৰ হেল্ল' দাদা আছো এপিনে আহিছিলোঁ মোৰ ভালেই তোৰ ভাল নাই মোৰ ভালেই শুনচোন মোক টকা কেইটামান লাগিছিল টকা আকৌ কেলে ছোৱালীজনীক চাইকেল এখন কিনি দিব লাগিছিল নহ'লে তাই বৰ কষ্ট হয় স্কুল যোৱাত এইবোৰ ফালতু কথা ক'বলৈ মোক কল নকৰিবি এতিয়া চাইকেল লৈ যিহক পখিলাৰ দৰে উৰিব দিব নালাগে খুৰা তাক কল কৰি লাজহে পালো আজিকালি নিজৰ নহ'লে ককাই ভাইলৈ আশা কৰিব নোৱাৰি নিজৰ ল'ৰা ছোৱালীকেইটাক টাউনত দি পঢ়াইছে নিজৰ ল'ৰাটোক বাইক কিনি দিছে আকৌ মোক কৈছে ছোৱালীজনীক এতিয়াই চাইকেল দি পখিলাৰ দৰে উৰিব দিব নালাগে মনটোহে বেয়া লাগিলে মাজনী গৈছো দেউতা মোৰ ওচৰলৈ আছোন দেউতা খুৰাক আজি চাইকেলখনৰ কথা ক'লানে কি ক'লে দেউতা খুৰাই দিবনে তোৰ খুৰাই কৈছে যে এতিয়াই
তোক মই চাইকেল দি পখিলাৰ দৰে উৰিব দিব নালাগে। হ'ব দেউতা, নালাগে মোক চাইকেল। তুমি মনটো বেয়া নকৰিবা। ভালকৈ মেট্ৰিক পাছ কৰিলে চৰকাৰে আজিকালি স্কুটি দিয়ে নহয়। মই আজিৰ পৰা ভালকৈ পঢ়িম। হ'ব মাজনী, তুমি আজিৰ পৰা ভালকৈ পঢ়িবা। দেউতা, মই স্কুললৈ যাওঁ। যোৱা মাজনী। ঐ জ্যোতি, আহ আকৌ। ঐ বিদিশা, তোক খুৰাই চাইকেল দিম বুলি কৈছিল নহয়, দিব নেকি? নিদিয়েও, দেউতাই খুৰাককৈ লাজহে পালে। হয় দে, আজিকালি নিজৰ ভাই ককায়েকে সহায় নকৰে। তই আমাৰ ঘৰলৈকে চাচোন, মোৰ দেউতাই আমাৰ ককাৰ মৰাৰ পিছত কিমান কষ্ট কৰি খুৰাক পঢ়াই চাকৰি দিয়ালে। এতিয়া এইবাৰ বানপানীয়ে আমাৰ গোটেই খেতি মাৰিলে। সহায় কৰাটো বাদেই, চাবলৈও নাহিল। এইবাৰ আমাৰ ঘৰ চলাত বহুত অসুবিধা হৈছে। বাদ দে আৰু এইবোৰ কথা, ভালকৈ পঢ়, যাতে আমি এইবোৰ মানুহকে দেখুৱাই ঘৰখনলৈ আনন্দ আনিব পাৰোঁ। হয় দে, আমি ভালকে পঢ়িব লাগিব। মাজনী, পঢ়িছ? ভালকৈ পঢ়োন। চাওঁতে চাওঁতে মেট্ৰিক পৰীক্ষাৰে পালেহি। পইচাৰ অভাৱৰ কাৰণে তোক টিউচন এটাও দিব পৰা নাই। মই দোকান যাব লাগে কাৰণে তোক চোৱা চিতাও কৰিব পৰা নাই। হ'ব দেউতা, মই ভালকৈ পঢ়িছোঁ নহয়। ভালকৈ পঢ়িলে টিউচনৰ একো দৰকাৰ নাই। তই পঢ়, মই শুবলৈ যাওঁ। আমাৰ লগতে বিদিশা, তাইক মোৰ বহুত ভাল লাগে, পতাই দে না। ছোৱালী ভাল পাব পাৰ, নিজে সুধি ল'বলৈ দম নাই। তাই হওক বাৰু, মই ৰখাই দিম। খালি মোক শিখৰ এটা খুৱাব লাগিব। কি ফাল্টু কথা কওঁ? শিখৰ খালে দাঁত বেয়া হ'ব, লগতে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছে। পাৰিলে চাহ কাপকে খুৱাই দিম বাৰু। তাহাঁতি আহিলে ৰখাই দিবি, মই নিজে সুধি ল'ম। ঐ, তাহাঁতি আহিছে, ৰখাই দে। ৰবাচোন বিদিশা। কোৱা পলাশ। মই নকওঁ, আকাশেহে ক'ব কিবা এটা। কোৱা আকাশ, জল্দি কোৱা। মই তোমাক বহুত ভাল পাওঁ বিদিশা। ৰাতি পঢ়াৰ সময়তো তোমালোকে মনত পৰি থাকে। চোৱা আকাশ, মানুহৰ কাৰোবাক ভাল লাগিব পাৰে, সেই বুলি আৰু আমি ইমান সৰু হৈ আছো। তাতে আগত মেট্ৰিক পৰীক্ষা পাইছেহি। এতিয়াই ভাল পোৱাৰ নামত সময়বোৰ নষ্ট কৰোঁ, তেতিয়া আমাৰ ৰিজাল্ট বেয়া হ'ব নহয়। এতিয়াই ভাল পোৱাবোৰ এনেও মিছা। ইমান সৰুতে এইবোৰ ভবাটো ভুল। মই যাওঁ আকাশ। মোক ভুল নুবুজিবা বিদিশা। নুবুজো দিয়া। তাই ঠিকে কৈছ, বুজিছ। ইমান সৰুতে ভাল পোৱাৰ নামত এইবোৰ বহুত বেয়া কথা। এতিয়াতো আমাৰ পঢ়া বয়সে। বল পলাশ, আমি যাওঁ। বিদিশা, অ' বিদিশা। অ' ছাৰ, আহক বহকহি। বিদিশা, কি কৰি আছিলা? পঢ়ি আছিলোঁ ছাৰ। তোমাৰ সকলোবোৰ পঢ়া হ'লগৈনে? হৈ গৈছে ছাৰ। বেষ্ট অফ লাক, পৰীক্ষা ভালকৈ দিবা। ধন্যবাদ ছাৰ, আশীৰ্বাদ কৰিব। আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত। ঋতুপৰ্ণ, আমাৰ গাঁৱত যে শাক-পাচলি বেপাৰীটো ছোৱালীজনী এইবাৰ মেট্ৰিক পৰীক্ষাত 6খনত লেটাৰ পাছ কৰিছে। মাক নচকা ছোৱালী দেই, বাপেকে বহু কষ্ট কৰি পঢ়ুৱাল, তাই আজি ফল পালে। বৈ মাৰ দেখা লগাই। তহঁতি এটা কথা উপলব্ধি কৰিছনে? টকা পইচাই সকলো নহয়। পাচলি বেপাৰী জীয়েক হৈ তাই দেখুৱাই দিলে, অভাৱ হ'লেও উচ্চ শক্তি একোৱেই ধৰি ৰাখিব নোৱাৰে। বল বল।
আহক বহকি। ভণ্টি, তোমাক বহুত বহুত শুভেচ্ছা জনাইছো। তুমি আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছা। ভণ্টি, তোমাক মই অকমান মৰম যাচিব বিচাৰিছো। প্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই ৰিজাল্টটো পাই মই বহুত সুখী। দেউতাই মোৰ প্ৰতি কৰা কষ্টৰ আজি ফল পোৱা যেন অনুভৱ হৈছে। এই ৰিজাল্টটোৱে মোৰ যথেষ্ট নহয়। আগলৈ মই আৰু কষ্ট কৰিম আৰু ভালকৈ পঢ়িম। ডাঙৰ হৈ মোৰ ডক্তৰ হোৱাৰ বহুত সপোন। আশা কৰোঁ আপোনালোকে মোক সহায় কৰিব। বিদিশা, তুমি চিন্তা কৰিব নালাগে। তোমাৰ উচ্চ শিক্ষাৰ বাবে মই সহায় কৰিম। মোক কথা দিব লাগিব যাতে তুমি আজিৰ দৰে আৰু আগলৈ ভাল ৰিজাল্ট এটা কৰি দেখাব লাগিব। ছাৰ, অন্তৰৰ পৰা অশেষ ধন্যবাদ। মই কথা দিছোঁ ছাৰ, এইবাৰতকৈ বেছি ভালকৈ ৰিজাল্ট কৰি দেখুৱাম। ছাৰ, আপোনাক মই যে কি বুলি ধন্যবাদ জনাম। মোক ধন্যবাদ দিব নালাগে। বিদিশা মোৰ নিজৰ ছোৱালীৰ দৰে। আজিকালি ইমান সৰল হৃদয়ৰ মানুহ পোৱাটো সঁচাই বৰ কঠিন। ছাৰক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু এটা কথা, মই বিদিশাক আবেলি আবেলি টিউচন ল'ম, তাকো ফ্ৰীকৈ। হ'ব ছাৰ, মই যাম। তাৰ কাৰণে সকলোৰে পৰা এটা চাকৰি লাগে। এনেকুৱা ব্যক্তি আমাৰ সমাজৰ কাৰণে একোজন আদৰ্শ ব্যক্তি। কি যে মানুহবোৰক সহায় কৰি ফুৰে দাদাই, ভিকহু সাজবোৰক। দাদা, আপোনাৰ ভালনে? ভাল। আহিল দাদা। এইবোৰ সদায় সদায় কি যে কৰি আছে আপুনি? কি কৰিব? এই ছোৱালীজনী যে ফ্ৰী টিউচন কৰি আছে, আকৌ তাই পঢ়া শুনা বস্তু দিছা। মই এইটো কিন্তু ভাল পোৱা নাই। তাইক মই কালিলৈ পৰা আহিবলৈ মেলা কৰি দিম। চা ভাইটি, শিক্ষা দিলে শিক্ষা বাঢ়ে আৰু তাই এজনী বহুত ভাল ছোৱালী। আজি মোৰ টকাও আছে আৰু দিব পৰাকৈ শিক্ষাও আছে। সেইকাৰণে মই তাইক সহায় কৰিছো। কি ঠিক, তাইও যদি এদিন মোক সহায় কৰিবলগীয়া আৰু তোমাক সহায় যা ভেজা ভেজা। ভাইটি, অ ভাইটি, ভাইটি দাদা, দাদা তোমাৰ কি হৈছে? কি হৈছে মই নাজানো। মই দেখোন উশাহ ল'ব পৰা নাই। হস্পিটেললৈ লৈ যা। অ'লা বহিছ। ঐ লাটু, দাদাৰ গাটো বহুত বেয়া। ডাক্তৰে 15 দিনৰ টাইম দিছে। যদি দাদাৰ 15 দিনৰ আগত দাদাৰ অপাৰেশ্যনটো নকৰো, তেতিয়া দাদাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছে। মই কি কৰোঁ একো ভাবি পোৱা নাই। ইমান জল্দি এইবোৰ হৈ গ'ল কেনেকৈ? তেওঁ উপাৰ্জন কৰা প্ৰায়বোৰ টকা বেলেগক সহায় কৰিয়ে আদায় কৰি দিয়ে। ভালকৈ নোখোৱাৰ বাবে এইবোৰ হ'ল। বহুত ডাঙৰ সমস্যা হৈ গ'ল দেই। মোৰ ওচৰতো সহায় কৰিব পৰাকৈ টকা নাই। দাদাৰ LIC কেইখনমান আছিলে, তাকে উলিয়াই দাদাৰ অপাৰেশ্যনটো কৰিব লাগিব। হ'ব ব'ল, কিবা এটা কৰিব লাগিব।
আমি কৰি দিম। ধন্যবাদ ছাৰ। ইমানবোৰ টকা কোনে পে' কৰিলে জানিব পাৰিনে? কোনোবা ছোৱালী এজনী অলপ আগত পে' কৰি গৈছে। আমাৰতো কোনো চিনাকি ছোৱালী নাই। জোৰে লাগে ভগৱানে আমাক সহায় কৰিবলৈকে পঠিয়াই দিছে। ভাইটি দাদা মোৰ অপাৰেশ্যনৰ কাৰণে ইমানবোৰ টকা ক'ত পায়? দাদা কোনোবা ছোৱালী এজনে পইচাটো পে' কৰিলে, কিন্তু কোন নাজানো। কি ব্যৱস্থা? দাদা এখন চিঠি ল'ব। মোৰ মৰমৰ ছাৰ, আপোনাক মই আজি এইকণ সহায় কৰিবলৈ পাই সঁচাই আনন্দিত হৈছোঁ। আপুনি মোক মোৰ বিপদত যিখিনি সহায় কৰিলে সেই ঋণ চাগে গোটেই জীৱনত পুজিব নোৱাৰিম। মই এটা আৰ্জেণ্ট কামৰ বাবে বিদেশলৈ আহিব লগা হ'ল। আপোনাক লগ কৰিব নোৱাৰিলোঁ। আশা কৰোঁ আপুনি এতিয়া সুস্থ হৈ উঠিছে। ইতি আপোনাৰ মৰমৰ বিদিশা। তুমি মানুহক সহায় কৰিলে মোৰ বহুত খং উঠিছে। এতিয়া বুজি পালো সহায় কি বস্তু। ভাইটি এই দুনিয়াৰ জীৱনত কাৰো প্ৰতি সৎ কৰিব নালাগে। পাৰিলে সকলোকে সহায় কৰিব লাগে। মানুহে যদি মানুহক সহায় নকৰে কেনেকৈ হ'ব?